হেল্ল' নমস্কাৰ, মই সংগীতা। চ' ফাইনেলি আমি আহি পাই গ'লোঁ এটা খুব ধুনীয়া হোমষ্টেটোৰ নাম হৈছে ৰুদ্ৰ হোমছ। এইটো আছে আপোনাৰ গুৱাহাটী এয়াৰপৰ্টৰ পৰা প্ৰায় 1 কিলোমিটাৰ দূৰত্বত। ইয়াত অলপ দেখাই দিছোঁ আপোনালোকক। 2টা বেডৰুম আছে, এটা ডাইনিং হল আছে, এণ্ড এখন বেলকনি আছে আৰু এটা কিটচেন আছে। চ' আমি আজি ৰাতিটো এই হোমষ্টে ষ্টে' কৰিম, কাৰণ কাইলৈ ৰাতিপুৱা আমাৰ ফ্লাইট আছে এটা খুব হেপেনিং ডেষ্টিনেশ্যনলৈ। আমি পিছদিনা ব্ৰেকফাষ্ট খাই আমি যাত্ৰা কৰিলোঁ গুৱাহাটী এয়াৰপৰ্টৰ অভিমুখে। আৰু এটা কথা জনাব বিচাৰোঁ, যোনসকল যাত্ৰী সঘনাই ফ্লাইট জাৰ্ণি কৰি থাকে তেওঁলোকে জানিব, আগতে আমি এয়াৰপৰ্টৰ ভিতৰত বা ফ্লাইটৰ ভিতৰত যিকোনো ধৰণৰ টিফিন আমি লৈ যাব নোৱাৰিছিলোঁ। যিমান কষ্টলি হ'লেও আমি তাৰে খানা লৈ খাব লগা হৈছিল। কিন্তু বৰ্তমান আপোনালোকে টিফিন কেৰি কৰি লৈ এয়াৰপৰ্টৰ ভিতৰতে হওক বা ফ্লাইটৰ ভিতৰতে খাব পাৰিব। চ' আমি বৰ্ডিং পাছ লৈ ৰেডি হৈ আছোঁ টেক অফ কৰিবৰ কাৰণে আমাৰ ড্ৰিম ডেষ্টিনেশ্যনলৈ। চাই থাকিব, নেক্সট ভিডিঅ'ত মই আপোনালোকক ডিটেইলছ জনাম। আজিলৈ ইমানেই, বাই বাই।